নমস্কাৰ বন্ধু বান্ধৱীসকল, লাটুমেধি ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান ভুচি ৰেকিং কৰি আছোঁ। মই দুবাৰ ভুচিটো ৰেকিং কৰোঁ। মই আগৰ ভিডিঅ'টো কৈছোঁ যে মই ভুচিটো সদায় দুবাৰ ৰেকিং কৰিব লাগে। এবাৰ ইভিনিং টাইমত কৰিব লাগে, বেছি ৰ'দতো কৰিব নালাগে, যাতে ভাটিবেলা কৰিব, যাতে ৰ'দটোও নাথাকে আৰু হেৰিও নহয়। তেনেকুৱা সময়ত আপোনালোকে ভুচিটো ৰেকিং কৰিব। দুবাৰকৈ ভুচিটো ৰেকিং কৰিলে ফাৰ্মখনৰ গেছবোৰ ওলাই যায় আৰু লগতে ভুচিটো ভাল হৈ থাকে। আপোনালোকে সদায় ফাৰ্মখনত ভুচিটো দুবাৰ ৰেকিং কৰিব। এই দেখিছে মই ৰেকিং কৰিছোঁ, ভৰিয়ে ৰেকিং কৰিছোঁ। আপোনালোকে কেনেকৈ ৰেকিং কৰে আপোনালোকৰ কথা। মই ভুচিটো বৰ্তমান ভৰিয়ে ৰেকিং কৰিছোঁ। পিছলৈ মই জবকা ব্যৱহাৰ কৰোঁ বা কোৰ ব্যৱহাৰ কৰোঁ। বৰ্তমান ভুচিটো ভাল হৈ আছে কাৰণে, ধুনীয়া হৈ আছে, সেইকাৰণে মই ভৰিয়ে কৰি আছোঁ। দেখা পাইছে, চাওক ৰেকিং কৰি আছোঁ বৰ্তমান। মোৰ ফাৰ্মৰ আজি 17 দিন হ'ল। ৱেট আহিছে 570 গ্ৰাম আহিছে ৱেট। বহীতকৈ 20 গ্ৰাম বেছি আছে। আপোনালোকৰ কেনেকুৱা হৈ আছে জনাবচোন। বৰ্তমান মোৰ ভালেই হৈ আছে, FCR 1.24 হৈ আছে আৰু বাকী চব ঠিকে আছে। বিশেষকৈ মই ৰাতিপুৱা খালী পানী লগালোঁ। তাৰপিছত এতিয়া মেডিচিন লগাম বাৰু। মেডিচিন লগাম, ভিটামিন B কমপ্লেক্সটো লগাম বুলি ভাবি আছোঁ, আৰু কেলছিয়ামাছ গ'ল্ডটো, কেলছিয়ামটো লগাব পাৰে আপোনালোকে, ভাল ৰিজাল্ট। আপোনালোকে 20 দিনমানত কেলছিয়ামাছ গ'ল্ড আৰু MB-প্লেক্স দুয়োটা মিক্স কৰি খুৱাব। বিশেষকৈ ঠাণ্ডা ছিজনত বহুত ভাল, ৱেটটোৰ ক্ষেত্ৰত ভাল হয়। বিশেষকৈ ঠাণ্ডাত জেনেৰেলি মানুহবিলাকবোৰৰ যেনেকৈ কেলছিয়ামৰ প্ৰব্লেম হয়, কেলছিয়াম কম হয়, প্ৰতিটো জীৱৰে তেনেকুৱা প্ৰব্লেম হয়। সেই হেতুকে আপোনালোকে কেলছিয়ামটো আপোনালোকে দুবাৰ ব্যৱহাৰ কৰিব পাৰে। এবাৰ সৰু অৱস্থাত কৰিব পাৰে আৰু এবাৰ ডাঙৰ অৱস্থাত কৰিব পাৰে। ডাঙৰ অৱস্থাত কৰিলে যিবোৰ দুৰ্বল পোৱালি থাকে সিহঁতে সকাহ পায়, সিহঁতে ধুনীয়াকৈ আকৌ গ্ৰ'থ ল'বলৈ পাৰে। সেইকাৰণে আপোনালোকে কেলছিয়ামটো ডাঙৰ হ'লেও খুৱাব। 20 দিনমানৰ পৰা আপোনালোকে, বা তাৰ আগতেও খুৱাব পাৰে, 15 দিনমানৰ পৰা আকৌ এটা ড'জ কৰি দিব পাৰে। বন্ধু বান্ধৱীসকল, দেখুৱালোঁ আজি মোৰ ফাৰ্মখন। মই অহাকালিলৈ মই ফাৰ্মখন বহলাই দিম। আপোনালোকে স্পেচটো সদায় গুৰুত্ব দিব যে পোৱালি ডাঠ হৈ আছে নেকি। মোৰ কালিলৈ বহলাম, মোৰ অকণমান ডাঠ হৈছে, মই কালিলৈ আকৌ বহলাই যাম। এতিয়ালৈকে আপোনালোকে গোটেইখিনি ডাঙৰকৈ বা সৰহকৈ বহলাই নিদিব। আপোনালোকে স্পেচবিলাক চাব, কমকৈ বহলাব। তাৰ ফলত সিহঁতে ঠাণ্ডাটো কমকৈ পাব, যাতে সিহঁতৰ এটাই আনটোৰ গাত লাগি থকা যিটো গৰম থাকে সিহঁতে যাতে সেইটো অনুভৱ কৰিব পাৰে। সেয়ে তেনেকৈ কৰিব। তেতিয়া তেনেকৈ কৰিলে কি হয়, ঠাণ্ডা নালাগে। আৰু পালকেইখনৰ কথা কৈছোঁ। পালকেইখন মই বৰ্তমান ভুচিটো ৰেকিং কৰি আছোঁ। এতিয়া গোন্ধটো ওলাই যাব। প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টামানৰ পিছত মই পালখিনি পেলাই দিম, বা সন্ধিয়া হোৱাৰ আগে মই পালখিনি পেলাই দিম, যাতে সিহঁতে ঠাণ্ডা নাপায় বা গেছখিনি ওলাই যায়। এতিয়া মই ভুচিটো যে ৰেকিং কৰি আছোঁ আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ অৰ্থ হ'ল ভুচিটো ভাল হৈ থকা আৰু ইয়াৰ যিবোৰ গেছ সেইবোৰ গেছ ওলাই যোৱা। ভুচিটো ৰেকিং কৰিলে বহুত ভাল, দুবাৰকৈ আপোনালোকে কৰিব। মোৰ দানা বাচন ওপৰৰ ছাইডটো অলপ লেতেৰা হৈছে, মই এতিয়া মুচিম, আপোনালোকেও তেনেকৈ মুচিব। ব্লিচিং পাউডাৰ পানীত মিহলাই লৈ পেলাই কাপোৰখনেৰে মুচিলে ভাল, বহুত ভাল হয়। তেতিয়া বীজাণুবোৰ মৰি যায়। তেনেকৈ আপোনালোকে কৰিব। এয়া দেখিছে আজি মোৰ ফাৰ্মৰ 17 দিনৰ কণ্ডিশ্যনবোৰ। এয়া দেখিছে, এয়া মই কালিলৈ বহলাই দিম, আপোনালোকক জনাইছোঁ। আপোনালোকে তেনেকৈ ভুচিটো দুবাৰকৈ ৰেকিং কৰিব। এয়া অলপ ডাঠ হৈছে, পোৱালি দেখুৱাইছোঁ আপোনালোকক, পোৱালি ডাঠ হৈছে। মই সেইকাৰণে কালিলৈ হেৰি কৰি দিম। আৰু এতিয়া বিশেষকৈ দানাৰ লগত মই খলিহৈ মিক্স কৰিম। খলিহৈটো গুড়া কৰি লৈছোঁ ঢেঁকীত, আপোনালোকেও তেনেকৈ কৰি ল'ব পাৰে। তেতিয়া ৱেটৰ ক্ষেত্ৰত ভাল হয়। বৰ্তমান ৱেট মোৰ ভালেই হৈ আছে। চাওঁচোন বাৰু আৰু কি কৰিব পাৰোঁ, আপোনালোকক জনাই যাম। মোৰ ভিডিঅ'টো আপোনালোকে চাব, ভিডিঅ'বোৰ চাই যাব, কমেণ্ট কৰিব। তেতিয়া আপোনালোকৰ মাজত ভিডিঅ'বোৰ উপস্থাপন কৰিবলৈ সহজ হ'ব। নজনা কথাবোৰ আপোনালোকে মোক সুধিব, বা ময়ো আপোনালোকক মোৰ নজনা কথাবোৰ আপোনালোকক প্ৰশ্ন কৰিম, আপোনালোকে উত্তৰ দিব ভালকৈ। আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। ধন্যবাদ। জয় অসম।